তই বেছি কথা কৈ আছ বুলি গাড়ীত উঠ বুলি কয়। মই কৈছোঁ এই ৰাতিখন মই গাড়ীত উঠাই কিহৰ কাৰণে গাড়ীত উঠিম? লাট মাৰিছে ইয়াতে, ঘুচি আহিছে, আপোনালোকে দেখা পাইছে, আৰু গাড়ীত ঠেলি দিওঁতে গাড়ীত মোৰ ইয়াত লাগাইছে। আৰু তেখেতে মোক কৈছে এই কথা যদি তই বেলেগ হেৰি কৰ তোক এনকাউণ্টাৰ কৰিম। ৰাতি 2টা বজাত দোকানখন বন্ধ কৰি, যিহেতু আগতে আপোনালোকে দেখা পাইছে এইখন কোনো দোকান নহয়, এটা এণ্ট্ৰেঞ্চ হয়, সেই এণ্ট্ৰেঞ্চৰ পৰা হেৰি কৰা হয়। তো দোকানখন মই বন্ধ কৰিবলৈ কাৰণে মই মালিকক ফোন কৰিলোঁ, মই দোকানখন বন্ধ কৰিছোঁ, আপুনি গেটখন লক কৰি দিয়ক। তো তেখেতক লক কৰি যেতিয়া ফোন কৰিলোঁ, তেখেত আৰু তেখেতৰ হ'ব লগা মিছেছ আহিলে তলত আহি পেলাই গেটখন লক কৰিব ক'লে। তেনেকৈ আহিয়ে লক কৰা নাই। মই যিহেতু বাহিৰত ৰখি আছিলোঁ, তেওঁলোকো বাহিৰলৈকে আহিলে। আমি বাহিৰত আহি কথা পাতি আছিলোঁ। কথা পাতি থাকোঁতে সেই সময়তে মানে 2টা বজাত মই বন্ধ কৰিছোঁ, এইটো সময় মিনিমাম 2:10 মান হৈছে, 2:10-15 মান হ'ব। তো সেই সময়তে পুলিচৰ যিখন গাড়ী আছে তেওঁলোক আহি পেলাই গাড়ী এইখিনিতে ৰখাই কথা নাই বতৰা নাই, তেওঁলোকে ফটো মাৰা আৰম্ভ কৰিলে। ফটো যেতিয়া মাৰিলে মই তেখেতক সুধিলোঁ, আপোনালোকে যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে? তো আপুনি প্ৰথমতে সুধি লওক, এইখন মোৰ দোকান। মই তেওঁলোকক কৈছোঁ এইখন মোৰ দোকান, মই দোকানখন বন্ধ কৰিছোঁ এতিয়া, আৰু এওঁলোক হৈছে ঘৰৰ মালিক। তো ঘৰৰ মালিক, মই তেওঁলোকক গেটখন লক কৰিবৰ কাৰণে মাতিছোঁ। তাৰপিছত যেতিয়া সেই কথাটো ক'লোঁ, তেওঁলোকক ক'লে তই এইটো দেখা পাইছ, ফুটাই দিম, তহঁতি যদি ঘৰৰ মালিক হয় যা। পিষ্টলটো দেখুৱাইছে। পিছত গম পোৱা মতে জয়ন্ত ৰাজখোৱা বুলি আছে, হাটগাঁও থানাৰ জয়ন্ত ৰাজখোৱা বুলি আছে। তাৰপিছত তেওঁলোক গ'ল। তেওঁলোক যোৱাৰ পিছত মই আকৌ সুধিলোঁ, ছাৰ আপুনি কি ক্ৰাইম কৰিলে যে আমি ফটোটো মাৰিলে আপুনি? তেনেকৈ সেই কথাটো কোৱাত তই বেছি কথা কৈ আছ বুলি গাড়ীত উঠ বুলি কয়। মই কৈছোঁ এই ৰাতিখন মই গাড়ীত উঠাই কিহৰ কাৰণে গাড়ীত উঠিম? গাড়ীত উঠিবলৈ হ'লে মই হয়তো ইয়াতে মই মদ ভাং খাই থাকিব লাগিব, কিবা এটা ক্ৰাইম কৰিব লাগিব, তেতিয়া আপুনি মোক লৈ যাব। মই এটা ব্যৱসায় কৰি আছোঁ, ব্যৱসায় কৰি মই দোকান বন্ধ কৰি মই ঘৰত যাব লৈছোঁ। তো কিবা এটা ক্ৰাইম নোহোৱাকৈতো মোক আপুনি লৈ যাব নোৱাৰে। কি ক্ৰাইম কৰিছোঁ সেইটো মোক আপুনি ক'ব লাগিব। তেতিয়া সেইখিনি কথা কোৱাত তেওঁ মোক, আপোনালোকে ভিডিঅ'টো দেখা পাইছে, তেওঁলোকে মোক মাৰধৰ কৰা আৰম্ভ কৰে। ক'ত মাৰিছে আপোনাক? মোৰ এইটো চাইডত মাৰিছে, লাট মাৰিছে ইয়াতে, ঘুচি আহিছে, আপোনালোকে দেখা পাইছে, আৰু গাড়ীত ঠেলি দিওঁতে গাড়ীত মোৰ ইয়াত লাগাইছে। তেতিয়া সেই সময়ত কোন আৰক্ষী আছিলে তেওঁৰ লগত? এগৰাকী মহিলা আৰক্ষী দেখা পাইছিলোঁ আৰু 2গৰাকী কনিষ্টেবল দেখা পাইছিলোঁ। হয়তো উইথ ড্ৰাইভাৰ সৈতে মই 4জন মানক দেখা পাইছিলোঁ। ভিতৰত যদি কোনোবা আছিল আৰু মই লক্ষ্য কৰা নাছিলোঁ। তেওঁলোক পেট্ৰলিঙত আছিলে। জয়ন্ত ৰাজখোৱাৰ আপোনালোকে ভিডিঅ'ত দেখিছে, তেওঁলোকে জয়ন্ত ৰাজখোৱাৰ এজন পুলিচ অফিচাৰ, সদায় তেওঁৰ ইউনিফৰ্মযোৰ ক্লিন থাকিব লাগে, বা ইউনিফৰ্মযোৰ ভালদৰে পৰিধান কৰি পিন্ধিব লাগে। তেখেতৰ শ্বুট কৰা নাছিল। তেখেতৰ চাৰ্টৰ যিটো বুটাম আছিল 2 নম্বৰ বুটামলৈকে তেখেতৰ বুটাম খোলা আছিল। মানে তেখেত সম্পূৰ্ণ নিচাত আছিল, সুৰাপান কৰি আছিল। তেখেত সুৰাপান কৰি আছিল, ডিউটি সুৰাপান কৰি আছিল। নহ'লে সুৰাপান নকৰিলে এজন পুলিচ অফিচাৰে তেখেতৰ চাৰ্টৰ বুটাম খুলি নাথাকে, চাৰ্টটো নকৰাকৈ কেতিয়াও নাথাকে এজন পুলিচ অফিচাৰে। যিহেতু এজন আৰক্ষী বিষয়া, তেওঁ সেই বস্তুটো ডিচিপ্লিনটো সদায় মেইনটেইন কৰে। কিন্তু তেখেতক দেখা পালোঁ তেখেতে সেই বস্তুটো নকৰা নাই। আৰু তেখেতৰ মই বাৰে বাৰে কৈছোঁ যে মই কি ক্ৰাইম কৰিছোঁ, যদি মই কিবা ক্ৰাইম কৰিছোঁ, যদি মদ ভাং খাইছোঁ তেতিয়া মোক আপুনি লৈ যাওক। তেখেতে ভিডিঅ' ফটো কৰিছে। মই তেখেতক সুধিলোঁ আপুনি কিহৰ কাৰণে এইটো কৰিছে? এইখিনি হোৱাৰ পিছত আপুনি কি কৰিলে নেক্সট? মই এইখিনি হোৱাৰ পিছত লগালগ মই মেডিকেলত গ'লোঁ। মেডিকেল ৰিপৰ্ট 2টা, এইখিনি হওঁতে 3টামান বাজিছে। মই 4টামান বজাত এজৰাইল মেডিকেলত গৈছোঁ। মই ট্ৰিটমেণ্ট কৰোঁ, যিহেতু মই অলপ ইনজিঅ'ৰো হৈছিলোঁ। মই মালিকৰ ল'ৰা আৰু 2জন আহি পেলাই মোক মেডিকেল লৈ গৈছিল। মই মেডিকেল কৰালোঁ। মেডিকেল কৰাই মই যোৱাকালি হাটগাঁও থানাত এখন তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। হয়, এই জয়ন্ত ৰাজখোৱাৰ দৰে ব্যক্তিসকলে একচুৱেলি পুলিচ ডিপাৰ্টমেণ্টটোক বদনাম কৰিছে। এজন ব্যক্তিৰ কাৰণে গোটেই পুলিচ ডিপাৰ্টমেণ্টটো বদনাম হ'ব লগা হৈছে আজি। এতিয়া সাধাৰণ মানুহে, আজি মোৰ লগত হৈছে, হয়তো কালি বেলেগৰ লগত হ'ব পাৰে, এতিয়া সাধাৰণ মানুহে পুলিচৰ লগত যিটো সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্কটো কেনেকৈ ৰক্ষা কৰিব? যদি কোনো কথা নোহোৱাকৈ এজন ব্যক্তিক মাৰধৰ কৰে, তো সকলো মানুহে আতংকত ভুগিব যে পুলিচৰ লগত কেনেকৈ কি কৰে। তেওঁলোকে এতিয়া গুণ্ডাগিৰি কৰিব ধৰিছে, আচলতে পুৰা হিন্দী ফিল্মি ষ্টাইল তেখেতে গুণ্ডা কৰিছে। কথাই বুজাব বিচাৰিছে যে মই পুলিচ আৰু আপুনি দোকানৰ মালিক, তো মই যি কওঁ সেই মানিবই লাগিব। তেখেতে সম্পূৰ্ণভাৱে ড্ৰেছযোৰ অপব্যৱহাৰ কৰিছে। ড্ৰেছযোৰ অপব্যৱহাৰ নকৰিলে তেখেতে
তেখেতৰ পিষ্টলটো দেখাই ফুটাই দিম বুলি নক'লে হয় আৰু তেখেতে মোক কৈছে এই কথা যদি তই বেলেগ হেৰি কৰ তোক এনকাউণ্টাৰ কৰিম এনকাউণ্টাৰৰ ভাবুকি দিছে জয়ন্ত ৰাজখোৱা। আচ্ছা, ইমানখিনি হোৱাৰ পাছত কেনে ব্যৱস্থা হোৱাটো আপুনি বিচাৰে? এনে এটা বিহিত ব্যৱস্থা নিশ্চয় হ'ব লাগে তেখেতৰ ওপৰত। কালি যেতিয়া এক ছেকেণ্ড আমি হেৰি দিছিলোঁ FIR দিছোঁ এজাহাৰ দিছোঁ, তেতিয়া কৈছে যে এইটো ডিপাৰ্টমেণ্টত এটা ইনকুৱাৰী বহিব আৰু ওপৰৰ লগতো কথা হৈছিল। তো এইটো কৈছিল যে নিশ্চয় বিহিত ব্যৱস্থা ল'ব আৰু আশা কৰোঁ যে এটা ভাল ব্যৱস্থা হওক আৰু এই কথাটো যাতে কি ব্যৱস্থা হৈছে সেইটো যাতে আমি গম পাওঁ। আৰু নেক্সট যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ নকৰে সেইটো এটা মই সকলো আৰক্ষী বিষয়ালৈ এটাই অনুৰোধ কৰিম, চাওক আপোনালোকে এটা বন্ধুত্বমূলক ৰিলেশ্যন মেইনটেইন কৰক। যদি কোনোবাই ক্ৰাইম কৰিছে ক্ৰাইমৰ লগত কোনো ৰেহাই হ'ব নালাগে, কিন্তু এনেকৈ কোনো দুখ নকৰা ব্যক্তিৰ লগত যাতে এনেকুৱা ব্যৱহাৰ নকৰে, কাৰণ পিছলৈ যাতে মানুহবিলাকে এটা পুলিচ বুলি কৈ ভয় খাব লগা নহয়। এয়া আচলতে মই জনোৱালো আমান হাজৰিকাৰ যি মন্তব্য। মই আমান আৰু অকণমান আৰু এটা কথা জানিব বিচাৰিছোঁ, আৰক্ষীৰ সৈতে বন্ধুত্বপূৰ্ণ কথা আপুনি কৈছে যে মিলি থাকিব লাগে। আৰক্ষীসকলৰ বা থানাত এজন যেতিয়া সাধাৰণ মানুহ যেতিয়া থানাত উপস্থিত হয়, বহুতে ভয়কৈ উপস্থিত হয়, থানালৈ গ'লে কি বা হয় কি নহয়। ইয়াৰ ভয়ৰ কাৰণটো আচলতে জয়ন্ত ৰাজখোৱাৰ দৰে মানুহৰ কাৰণে হৈছে বুলি ভাবে। হয়, নিশ্চয় এই জয়ন্ত ৰাজখোৱাৰ দৰে ব্যক্তিৰ কাৰণে আচলতে সাধাৰণ ৰাইজে পুলিচৰ ওচৰত যাবৰ কাৰণে ভয় খাব লগা হয়। কাৰণ পুলিচৰ ওচৰত সাধাৰণ মানুহৰ মনত এটাই কথা যে পুলিচ মানে মই এতিয়া একো নকৰিলেও হয় পইচা দিব লাগিব, পইচা হ'লেহে মই পুলিচৰ ওচৰত যাব পাৰিম বা মোৰ কাৰোবাৰ লগত চিনাকি থাকিব লাগিব, তেতিয়াহে মই পুলিচৰ ওচৰত যাওঁ। আচলতে পুলিচ ব্যৱস্থাটো ন্যায় প্ৰদানৰ কাৰণেহে আছে আমাৰ কাৰণে। কোনো তাতে ৰিলেশ্যনৰ পইচা কোনো কথা নাই। ধনী হওক দুখীয়া হওক সকলোৰ কাৰণে ন্যায় দিবৰ কাৰণেহে পুলিচ ব্যৱস্থাটো আছে আৰু আশা কৰোঁ আগন্তুক দিনত তো এই ব্যৱস্থাটো ন্যায়ৰ কাৰণে যাতে কোনো যোৱাকালি মই যেতিয়া গৈছিলোঁ তেওঁলোকে কৈছিল যে কিছু সংখ্যক কৈছিল আপোনাক চিনি নাপায়। আচলতে চিনি নাপাল বুলি বা চিনাকি নোহোৱাৰ কাৰণে এজন ব্যক্তিক যে এনেকৈ কৰিব এইটো কোনো ধৰণৰ কথা নহয়। মানে চিনাকি থাকিলে হয়তো যদি মোৰ লগত কালি চিনাকি থাকিলে হয় মোক নকৰিলে হয়, কিন্তু মোক চিনি নাপায় কাৰণে মোৰ লগত এনে ব্যৱহাৰ কৰিলে, মাৰপিট কৰিলে।